পৰীক্ষাৰ নামত প্ৰকৃততে কি চলে মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ত মুকলিকৈ চলিছে পৰীক্ষা গৃহত নকল দিয়া পৰ্ব মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ত নামতহে হয় নেকি পৰীক্ষা হলত মুকলিকৈ মোবাইল কিতাপ নকল লৈ লিখি থাকে পৰীক্ষাৰ্থীয়ে আৰু এইবোৰ কৰিবলৈ সুবিধা কৰি দিয়ে কলেজখনৰ খুদ শিক্ষকেই আমি এই মুহূৰ্তত দৃশ্যাংশ দেখাইছো ইয়াত চলি আছিল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰ ফাৰ্ষ্ট সেমিষ্টাৰ পৰীক্ষা হলত ইনভিজিটেলৰ ডিউটিত আছিল কলেজখনৰে শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক মুছাব্বিৰ হুছেইন এই দৃশ্যলৈ মন কৰক পৰীক্ষা হলত এক্সটাৰ্নেল প্ৰৱেশ কৰিছে এক্সটাৰ্নেলে এজন ছাত্ৰৰ পৰা নকল জব্দ কৰি শিক্ষকজনৰ হাতত গতাই দিছে আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখাইছো নকল কৰি থকা অৱস্থাত এক্সটাৰ্নেলজনে ছাত্ৰজনৰ পৰা নকল উদ্ধাৰ কৰি এই শিক্ষকজনৰ হাতত গতাই দিয়ে যিজন শিক্ষকৰ হাতত গতাই দিছিলে সেই শিক্ষকজনে পুনৰ সেই ছাত্ৰজনক নকল যোগান ধৰে আৰু এয়া এক্সটাৰ্নেল আৰু শিক্ষকজন ৰুমৰ পৰা ওলাই গৈছে আৰু কিছু মুহূৰ্তৰ পিছত যিজন শিক্ষকে পুনৰ পৰীক্ষা হলত প্ৰৱেশ কৰি পুনৰ ছাত্ৰজনৰ হাতত সেই উদ্ধাৰ কৰা নকলখিনি গতাই দিয়ে আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখাই আছোঁ এক্সটাৰ্নেল ওলাই গ'ল শিক্ষকজন ওলাই গ'ল আৰু কিছু মুহূৰ্তৰ পিছত শিক্ষকজন পুনৰ প্ৰৱেশ কৰে শিক্ষকজন পৰীক্ষা হলত প্ৰৱেশ কৰিছে আৰু যি নকল এক্সটাৰ্নেলজনে উদ্ধাৰ কৰিছিল সেই নকল উদ্ধাৰ কৰি শিক্ষকজনৰ হাতত দিছিল আৰু শিক্ষকজনে চাওক এয়া পুনৰ আহিছে ছাত্ৰজনৰ ওচৰত আৰু আহি পেলাই এই যি নকল পুনৰ ছাত্ৰজনৰ হাতত গতাই দিছে আৰু এই দৃশ্য দেখাৰ পিছত আপুনি ভাবক আচলতে শিক্ষকগৰাকীৰ দায়িত্ব আচলতে কি হ'ব লাগিছিল আৰু শিক্ষকগৰাকীয়ে কি কৰিছে এক্সটাৰ্নেলগৰাকী এজন ছাত্ৰৰ পৰা নকল উদ্ধাৰ কৰি শিক্ষকজনৰ হাতত গতাই দিয়ে আৰু কিছু মুহূৰ্তৰ পিছত এক্সটাৰ্নেল ওলাই যোৱাৰ পিছত শিক্ষকজনে পুনৰ সেই ছাত্ৰজনৰ হাতত নকল যোগান ধৰে আৰু এনেদৰে চলিছে এতিয়া মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ যি স্নাতকোত্তৰ পৰীক্ষা হৈ আছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষা এনেদৰে চলি আছে এতিয়া মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয় আৰু এই দৃশ্য দেখাৰ পিছত আচলতে চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ মৰিগাঁও জিলাত আচলতে কেনেদৰে চলিছে মৰিগাঁৱৰ শিক্ষা বিভাগ কেনেদৰে চলিছে মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ত যি স্নাতকোত্তৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰীক্ষা চলি আছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ আৰু এই দৃশ্য দেখি আচলতে সকলোৰে চকু কপালত উঠিছে মৰিগাঁৱত এক চাঞ্চল্যৰ এতিয়া সৃষ্টি হৈছে এইসমূহ দৃশ্য দেখাৰ পিছত আৰু এতিয়া প্ৰশ্ন হৈছে মুছাব্বিৰ যি কৰে শিক্ষকে এই কাণ্ড সংঘটিত কৰিলে সেই শিক্ষকগৰাকীৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বিভাগীয় কৰ্তৃপক্ষই কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে শিক্ষা বিভাগে সেয়া লৈ এতিয়া এক প্ৰশ্নৰ সৃষ্টি হৈছে কাৰণ এনেদৰে যদি এজন শিক্ষকে ছাত্ৰক নকল কৰিবলৈ সুবিধা কৰি দিয়ে তেনেহ'লে এই ছাত্ৰজনে কি শিক্ষা ল'ব বা চিন্তা কৰক শিক্ষা ব্যৱস্থা আচলতে কোন দিশে গতি কৰিছে